মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 7 টকা আৰু পইচা এই পাঠটিৰ অনুশীলনী 7ৰ কৰ যিখিনি প্ৰশ্ন আছিলে এইখিনিৰ সমাধানখিনি কৰি দিবলৈ চেষ্টা কৰিম। গতিকে ভালদৰে মনোযোগেৰে চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। ক নম্বৰটো তোমালোকে চোৱাচোন কি দিছে। ক নম্বৰটো দিছিল যে 50 পইচাৰ মুদ্ৰা দুটা হ'লে কিমান টকা হ'ব। এতিয়া তোমালোকে এইখিনি জানিব লাগিব যে 100 পইচাত কিমান টকা? 100 পইচাত হৈছে 1 টকা। ঠিক আছে, 100 পইচা হ'লে কিমান টকা হয়? 1 টকা হয়। এতিয়া আমাক কৈছে যে 50 পইচাৰ মুদ্ৰা দুটা। 50 পইচাৰ মুদ্ৰা দুটা মানে কি হয়? 50 পইচাৰ মুদ্ৰা দুটা মানে হৈছে 50 যোগ 50 পইচা, হয়নে? এই 50 আৰু 50 লগ লাগি কিমান হ'ল? 100 পইচা, হয়নে? 50 আৰু 50 লগ লাগি কিমান হ'ল? 50 পইচা লগ লাগি কিমান হ'ল? 100 পইচা হ'ল। আৰু ইয়াত যিহেতু টকাত আছে, আমি জানো যে 100 পইচাত কিমান টকা? 100 পইচাত হৈছে কিমান টকা? 1 টকা। গতিকে এই খালী ঠাইখিনিত তোমালোকে কি লিখিব লাগিব? 1 টকা লিখিব লাগিব। আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা। এতিয়া আহা আমি খ নম্বৰটো চাওঁ। তোমালোকে কেৱল এইখিনি মনত ৰাখিবা যে 100 পইচাত কি হয়? 100 পইচাত 1 টকা। এইখিনি তোমালোকে মনত ৰাখিব লাগিব। মনত ৰাখিলেহে তোমালোকে ইয়াৰ উত্তৰখিনি কৰিব পাৰিবা। খ নম্বৰ দিছিল আমাক 20 টকীয়া নোট কিমানখন? 2খন বুলি কৈছে। আৰু 10 টকীয়া নোট কিমানখন? 1খন। 20 টকীয়া নোট 2খন হ'লে কিমান হ'ব? তোমালোকে চোৱাচোন। 20 টকীয়া নোট যদি 2খন হয়, চোৱা 20 যোগ 20, হয়নে? 20 টকীয়া নোট 2খন হ'লে 20 যোগ 20। আৰু 10 টকীয়া নোট কিমানখন? 1খন। গতিকে যোগ কিমান হ'ল? 10। 0ৰ লগত 0 যোগ কৰিলে 0 হ'ব। 2 2 4, 4 1 5। অৰ্থাৎ 20 টকীয়া নোট 2খন, 10 টকীয়া নোট 1খন লগ লাগি কিমান হ'ব? 50 টকা হ'ব। গতিকে ইয়াতে কি লিখিব লাগিব? আমি 50 টকা লিখিব লাগিব। গতিকে ইয়াতে কি লিখিবা? 50 টকা। ঠিক আছে, এইটোৱে হৈছে ইয়াৰে উত্তৰ। এতিয়া আহা আমি গ নম্বৰটো কৰিবলৈ চেষ্টা কৰোঁ। গ নম্বৰত কি দিছে? 50 টকীয়া নোট 3খন হ'লে কিমান টকা হ'ব সুধিছে। 50 টকীয়া নোট যদি 3খন হয়, কিমান টকা হ'ব আমাক সুধিছে। এতিয়া তোমালোকে চোৱাচোন, যদি 50 টকীয়া নোট 3খন হয়, কিমান টকা হ'ব আমি কেনেকৈ উলিয়াম? আমি কি কৰিব লাগিব? আমি যোগ কৰিব লাগিব। আৰু অথবা আমি 50ক আমি কি কৰিব পাৰোঁ? 3ৰে পূৰণ কৰি ইয়াৰ উত্তৰটো পাব পাৰোঁ। এতিয়া 50 টকীয়া নোট 3খন হ'লে কিমান টকা হ'ব সুধিছে নহয়। 3 × 50 তোমালোকে যোগ কৰি দিয়া। 50 যোগ 50 যোগ 50। 50 টকীয়া 3টা যোগ কৰিলে কিমান হ'ব উলিয়াম। 0ৰ লগত 0 কেইটা যোগ কৰিলে হ'ল 0। 5 5 হ'ল 10। 10 5 কিমান? 10 5 হৈ গ'ল 15। অৰ্থাৎ কিমান পালোঁ আমি? কিমান টকা পালোঁ? 150 টকা আমি পালোঁ। 50 টকীয়া নোট 3খন মিলি কিমান টকা হয়? 150 টকা হয়। এতিয়া চোৱা তোমালোকে ঘ নম্বৰটো। ঘ নম্বৰত দিছিল 100 টকীয়া নোট 2খন আৰু 50 টকীয়া নোট 3খন হ'লে কিমান টকা হ'ব। এতিয়া চোৱা, 100 টকীয়া নোট 2খন বুলি কৈছে। 100 টকীয়া নোট কিমানখন? 2খন। 50 টকীয়া নোট কিমানখন? 3খন। মুঠ মিলি কিমান টকা হ'ব সুধিছে। এতিয়া চোৱা, আমি ওপৰৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াওঁতে আমি 50 টকীয়া নোট 3খনত কিমান পালোঁ? 150 টকা পালোঁ, হয়নে? গতিকে 50 টকীয়া নোট 3খন ইয়াতেও আছে, গতিকে 150 টকা হ'ল। আৰু 100 টকীয়া নোট 2খন যোগ কৰিলে হ'ল। অৰ্থাৎ 100 আমি দুবাৰ যোগ কৰি দিলে হৈ গ'ল। 100 যোগ 100। আশা কৰিছোঁ বুজি পালা। তোমালোক চোৱাৰ বাৰ কৈছোঁ। 50 টকীয়া নোট 3খন, 50 টকীয়া নোট 3খন যোগ কৰিলে কিমান হ'ব? 150 টকা হ'ব। গতিকে আমি 150 লিখি ল'লোঁ, চোৱা, হয়নে? 150 লিখিলোঁ। নেক্সট তোমালোকে চোৱাচোন। নেক্সট আমাক কি দিছে? 100 টকীয়া নোট কিমানখন বুলি কৈছে? 2খন। গতিকে দুটা 100 আমি যোগ কৰি দিলোঁ। দুটা 100 যোগ কৰিলে কিমান পাম? চোৱাচোন, যোগ কৰা। 0ৰ লগত 0 কেইটা যোগ কৰিলে হ'ব 0। 5ৰ লগত 0 যোগ কৰিলে হ'ব 5। 1 1 2, 2 1 হৈ গ'ল 3। অৰ্থাৎ 100 টকীয়া নোট 2খন আৰু 50 টকীয়া নোট 3খন লগ লাগি কিমান হৈ যাব? 350 টকা হ'ব। এইটোৱে হৈছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। এতিয়া আমাক কৈছিল নম্বৰটো যে 500 টকাত 100 টকীয়া নোট কিমানখন হ'ব। 500 টকাত 100 টকীয়া নোট কিমানখন হ'ব আমি কেনেকৈ উলিয়াম?
আমি হৰণ কৰি উলিয়াব পাৰোঁ হয়নে আহাচোন আমি হৰণ কৰি উলিয়াও কেনেকৈ কৰিম তোমালোকে চোৱা আমাক কি কৈছে 500 টকাত 100 টকীয়া নোট কিমানখন হ'ব সুধিছে হয়নে গতিকে সিম্পল হয় তোমালোকে ডাঙৰ যিটো সংখ্যা আছে আৰু 500ক 1 ৰে হৰণ কৰি দিয়া হয়নে 100ত কেইটা অংক আছে 3টা অংক আছে 5খন 3টা অংক আছে আৰু ইয়াত 3টা অংক থাকিলে ইয়াৰো 3টা অংক ল'ব লাগে 105 গুণ কিমান হ'ব 105 গুণ হ'ব 500 হয়নে গতিকে উত্তৰটো আমি কি পালো যে 500 টকাত 100 টকীয়া নোট কিমানখন হ'ব 5খন হ'ব এইটোৱে হৈছে ইয়াৰে উত্তৰ বা তোমালোকে 100 কৰি যোগ কৰি চাব পাৰা 100 যদি 5টা যোগ কৰা কিমান পাবা তোমালোকে 500 তোমালোকে পাবা আশা কৰিছোঁ তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ল আৰু ধুনীয়াকৈ তোমালোকে বুজিও পালা এতিয়া নেক্সট তোমালোকে চোৱা প্ৰথম 6 নম্বৰটো প্ৰথম 6 নম্বৰত কৈছিল যে 500 টকীয়া নো 1200 টকাৰ সমান হ'ব ইয়াত চোৱাচোন সমান চিন দিয়া আছে হয়নে চোৱাচোন ইয়াতে কি দিয়া আছে সমান চিন দিছে ইয়াত কিমান দিয়া আছে 1200 টকা ইয়াত দিছিলে 500 টকীয়া নোট দুখন অৰ্থাৎ এইটো সাইডৰ লগত চোৱা সমান চিনৰ সোঁফাল আৰু বাওঁফালে সমান হ'ব লাগিব বাওঁফালে কিমান দিছে 1200 টকা দিছে এতিয়া চোৱা সোঁফালে কিমান আছে 500 টকীয়া নোট দুখন 500 টকীয়া নোট যদি দুখন থাকে 500 দুগুণ কিমান হ'ব 500 500 কিমান হ'ব 500 500 হৈ যাব 1000 তোমালোকে চোৱাচোন আৰু এবাৰ আমাক কি কৈছে যে সমান চিন দিছে সমান চিন দিলে মানে কি কৰিব লাগিব এই বাওঁফালৰ লগত সোঁফালটো আমি মিলাব লাগিব ঠিক আছে এতিয়া বাওঁফালে দি আছে 1200 টকা সোঁফালে কিমান দিছে 500 টকীয়া নোট দুখন দিছে 500 টকীয়া নোট যদি দুখন হয় 500ক 2 ৰে পূৰণ কৰি দিলে হ'ল অথবা 500 দুবাৰ যোগ কৰি দিলেও হ'ব 0 0 0 ইয়াতেও 0 পাঁচে পাঁচে 10 কিমান হ'ল 1000 হ'ল গতিকে ইয়াত চোৱা কিমান আছে 1200 টকা আছে হয়নে গতিকে 100 টকীয়া নোট আমাৰ কিমানখন লাগিব 100 টকীয়া নোট এই 1200ৰ সমান হ'ব লাগিব বৰ কাৰণে দুখন লাগিব দুখন যদি 100 টকীয়া নোট থাকে আমি লগ লগাই দিও তেতিয়া টোটালখিনি যোগ কৰিলে কিমান হ'ব টোটালখিনি যোগ কৰিলে কিমান হ'ব 1200 হ'ব গতিকে ইয়াত কি হ'ল কি আমি দুখন 100 টকীয়া নোট দুখন গতিকে চোৱা সমান হ'ব 1200 আছিল ইফালে 500 টকীয়া নোট দুখন হ'লে কিমান হ'ল 1000 ঠিক আছে 1000 হ'ল সৰি মোৰ ইংলিছত লিখা গ'ল 500 টকীয়া নোট দুখন হ'লে কিমান হ'ব 500 টকীয়া নোট দুখন হ'লে হ'ব 1000 হয়নে আৰু 100 টকীয়া নোট দুখন হ'লে কিমান হ'ব 200 এই দুটা যোগ কৰি দিলে 1000 আৰু 200 যোগ কৰিলে 1200 হ'ব অৰ্থাৎ সোঁফাল আৰু বাওঁফাল কি হ'ল সমান হ'ল এইটোৱে হৈছে ইয়াৰে উত্তৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱাচোন 2 নম্বৰটোৰ উত্তৰখিনি কৈ দিয়াৰ আগতে তোমালোকক জনাব বিচাৰিছোঁ যে তোমালোকৰ যিসকলে আমাৰ অনলাইন ক্লাছত জইন কৰা নাই জইন কৰি ল'বলৈ নাপাহৰিবা মাত্ৰ 199 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা অনলাইন ক্লাছসমূহ আমাৰ এপত হ'ব এপটোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা আৰু হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে তোমালোকে আমাক হোৱাটছএপত অথবা কল কৰি আমাক ইয়াৰ বিষয়ে সুধিব পাৰিবা তাত তোমালোকক গোটেইখিনি তোমালোক কভাৰ কৰি দিয়া হ'ব কুৱেশ্যন পেপাৰ কুৱেশ্যন আনসাৰ ইম্পৰ্টেণ্ট নোটছ PDF গোটেইখিনি তাত তোমালোকে পাই যাবা ঠিক আছে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা 2 নম্বৰ দিছিল যে মুঠ টকা হিচাপ কৰা মুঠ টকা কিমান হ'ব হিচাপ কৰিব দিছে এতিয়া চাওঁ আমি ক নম্বৰটোত কি দিছে ক নম্বৰটোত দিছিল চোৱাত মই সলিউশন বুলি লিখিছো সলিউশন মানে হৈছে সমাধান তোমালোকে অসমীয়াটো লিখি ল'ব পাৰা সমাধান বুলি ঠিক আছে ইয়াত কৈছে যে 5 টকীয়া মুদ্ৰা কিমানটা আছে 5 টকীয়া মুদ্ৰা আছে 3টা অৰ্থাৎ আমি সিম্পলকৈ যদি কৰো 5 ৰ লগত 3 পূৰণ কৰি দিলে হ'ল যেহেতু 5 টকীয়া মুদ্ৰা 3টা আছে 5 পূৰণ 3 5 3 গুণ কিমান হ'ব 5 3 গুণ হ'ব 15 হয়নে 15 টকা 15 টকা এইদিকে তোমালোকে 5 3টা যোগ কৰিব পাৰা 5 টকীয়া মুদ্ৰা যেহেতু 3টা আছে 5 5 কে যোগ কৰিলে তোমালোকে 3টা 5 যোগ কৰিলে কিমান পাবা 15 টকাই পাবা 2 টকীয়া মুদ্ৰা কিমানটা আছে দুটা আছে গতিকে 2ক 2 ৰে পূৰণ কৰি দিলে হ'ল 2 টকীয়া মুদ্ৰা যদি দুটা থাকে 2 দুগুণ কিমান হ'ব 4 টকা 1 টকীয়া মুদ্ৰা আছে 3টা গতিকে 1ৰ লগত কি পূৰণ কৰিলে হ'ল 3 1 টকীয়া মুদ্ৰা যেহেতু 3টা আছে 1 3 গুণ কিমান হ'ব সৰি মোৰ এটো কেতিয়াবা ইংলিছত লিখা যায় যেহেতু মই মানে ক্লাস 8 9 ৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াও তেওঁলোকৰ কাৰণে ইংলিছত লিখি দিব লাগে গতিকে চোৱা তোমালোকে অলপ এডজাস্ট কৰি ল'বা আৰু ইয়াত চোৱা 1 টকীয়া মুদ্ৰা কিমান আছে 3টা গতিকে 1 পূৰণ 3 1 3 গুণ কিমান হ'ব 1 3 গুণ হ'ব 3 টকা এতিয়া আমাক খুদিছিল প্ৰশ্ন কি কৈছে যে মুঠ টকা হিচাপ কৰা মুঠ খুদিলে সদায় কি কৰিব লাগে
এইখিনি যোগ কৰিব লাগে এতিয়া আহা আমি এইখিনি ধুনীয়াকৈ যোগ কৰি দিওঁ চোৱা ইয়াতে চোৱা টকা হ'ব ইয়াতে ঠিক আছে ইয়াতে টকা বুলি লিখি দিবা শেষত টকা বুলি লিখিবা টকা 5 ৰ লগত 4 যোগ কৰাচোন 5 4 কিমান হ'ব 9 9 ৰ লগত 3 যোগ কৰা 9 3 হ'ব 12 12 ৰ কিমান লিখিলো 2 হাতে কিমান গ'ল 1 সেই হাতে থকা একটোৰ লগত 1 টো যোগ কৰিলে কিমান হ'ল 22 অৰ্থাৎ 5 টকীয়া মুদ্ৰা 3টা 2 টকীয়া মুদ্ৰা 2টা আৰু 1 টকীয়া মুদ্ৰা 3টা লগ লগালে 22 টকা হ'ব এইটোৱে হৈছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা খ নম্বৰটো যদি তোমালোকে ভালদৰে চোৱা খ নম্বৰটোত কি কৈছে খ নম্বৰটোত কৈছিল যে 10 টকীয়া নোট 5খন আৰু 5 টকীয়া মুদ্ৰা 5টা কি কৈছে চোৱা 10 টকীয়া নোট কিমান হ'ব 10 টকীয়া নোট 5খন বুলি কৈছে ওটা 10ক 5 ৰে পূৰণ কৰি দিয়া সিম্পল আগৰটোৰ নিচিনাকৈ কৰা 10ক 5 ৰে পূৰণ কৰা 10 5 গুণ কিমান তোমালোকৰ নিশ্চয় পূৰণতা মনত আছে যেসকল ছাত্ৰ-ছাত্ৰীৰ পূৰণতা মুখস্থ নাই তোমালোকে মুখস্থ কৰি লবা ঠিক আছে মুখস্থ যদি নকৰাকে তোমালোকে অংকবোৰ কৰিবলৈ চেষ্টা কৰা তেতিয়া তোমালোকে কিন্তু অংকখিনি কৰোঁতে তোমালোকে অসুবিধা পাবা ঠিক আছে গতিকে যেসকল ছাত্ৰ-ছাত্ৰীৰ মুখস্থ নাই তোমালোকে নেওতাখিনি প্ৰথমতে ধুনীয়াকৈ মুখস্থ কৰি লবা এতিয়া চোৱা 10 টকীয়া নোট 5খন কিমান হ'ল 50 টকা হ'ল 5 টকীয়া মুদ্ৰা 5টা 10 টকীয়া নোট 10 ৰ লগত 5 পূৰণ কৰিলে 50 টকা কেনে হেই পালো গম পালা নহয় 10 ৰ পূৰণতাৰ ভাগটো মাতাচোন 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 ঠিক আছে 5 টকীয়া মুদ্ৰা কিমানটা আছে 5টা আছে গতিকে লিখা 5 পূৰণ 5 5 টকীয়া মুদ্ৰা যদি 5টা হয় 5 5 গুণ কিমান হ'ব 5 5 গুণ হ'ব 25 হয় না 5 ৰ ভাগটো মাতাচোন 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 টকা এতিয়া আমি কি কৰিম এইখিনি ধুনীয়াকৈ যোগ কৰিম 5 ৰ লগত 0 যোগ কৰিলে হ'ব 5 5 এ দিয়ে হ'ব 7 কিমান পালো আমি 75 টকা আমি পালো গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব খ নম্বৰৰ 75 টকা হ'ব আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি গ নম্বৰটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰো আহাচোন গ নম্বৰটোত কি দিছে চোৱাচোন তোমালোকে অলপ দীঘল দেখা পাই ভয় কৰিব নালাগে তোমালোকে চাই যোৱা 100 টকীয়া নোট কিমান দিছে 4খন দিছে ঠিক আছে 100 টকীয়া নোট কিমান দিছে 4খন চোৱা এটা কি কৰিম আমি 100 ৰ লগত 4 পূৰণ কৰিম 100 পূৰণ 4 এতিয়া চোৱা 100 ৰ লগত 4 পূৰণ কৰিলে কিমান পাবা মই সাইডত পূৰণ কৰি দেখাইছো মুখে মুখেও তোমালোকে কৰিব পাৰা 100 পূৰণ 4 এনেকৈ কটি লৈ কৰিব লাগে প্ৰথমতে চোৱা 4 ৰ লগত 0 পূৰণ কৰিব লাগিব এতিয়া চোৱা যিকোনো সংখ্যাৰ লগত যদিহে আমি 0 পূৰণ কৰো সেই সংখ্যাটোৰ পূৰণ ফলটো সদায় কি হ'ব 0 হ'ব অৰ্থাৎ 4 ৰ লগত যদি আমি 0 পূৰণ কৰো 0 পাম এইটো 4 ৰ লগত এই কোণটো যদি পূৰণ কৰো 0 পাম আৰু 4 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 400 হ'ব অৰ্থাৎ আমি গম পালো যে 100 ৰ 4 গুণ কিমান 400 আশা কৰিছো ধুনীয়াকৈ বুজি পালা এতিয়া চোৱা 50 টকীয়া নোট কিমানখন আছে 3খন দিছে কিমানখন দিছে তোমালোকক 3খন এটা কি কৰিব লাগিব 50 ৰ লগত 3 পূৰণ কৰিব লাগিব হয় না চোৱা ধুনীয়াকৈ ডিসিপ্লিন কৰি পাতিবা তেতিয়া তোমালোকৰ সন্মানীয় ছাৰ বাইদেউ সকলে তোমালোকৰ পৰীক্ষাটো ধুনীয়াকৈ সম্পূৰ্ণ নম্বৰ দিব 50 টকীয়া নোট 3খন এটো মুখে মুখে কৰিব পৰা চোৱা 5 3 গুণ 15 এটা শূন্যটো বাদ দিলো আসুন বা ওপৰৰ অংকটো তোমালোকে চোৱাচোন 4 গুণ কিমান 4 গুণ কিমান 4 দুটা শূন্য থকা দুটা শূন্য লগ লগাই দিলে হৈ গল ঠিক তেনেকৈ 5 3 গুণ কিমান 5 3 গুণ হৈছে 15 এতে শূন্য কেইটা আছে এটা গতিকে এটা শূন্য দি দিলেই হ'ল বা তোমালোকে এনেকৈ পাতি লৈ কৰিব পৰা যে 50 3 গুণ কিমান হয় চাও 3 লগত 0 পূৰণ কৰিলে 0 5 3 গুণ হৈ গ'ল 15 150 পালো ঠিক একে ধৰণে 20 টকীয়া নোট কিমানখন দিছে 20 টকীয়া নোট দিছে 2খন গতিকে চোৱা 20 পূৰণ কিমান হ'ব 20 পূৰণ 2 2 দুগুণ কিমান 4 এটা শূন্য আছে নহয় এটা শূন্য দি দিয়া অৰ্থাৎ আমি কিমান পালো আমি পালো কিমান পালো 40 টকা পালো হয়নে এতিয়া নেক্সট দিছে চোৱা 10 টকীয়া নোট কিমানখন দিছে 5খন গতিকে 10 পূৰণ 5 হ'ব 10 পূৰণ 5 10 5 গুণ কিমান হ'ব 50 যদিহে চোৱা বহুতো ছাত্ৰ-ছাত্ৰী কি কৰে এই যেতিয়া অংকটো কৰিব কৰোতে কি কৰে 10 5 গুণ যেটো 50 হ'ল ইয়াতে 50 টো লিখি দিয়ে ইয়াতে লিখি দিওঁতে এইখিনি শুদ্ধ হৈ আছে কিন্তু যেতিয়া তোমালোকে যোগ কৰিবা এইখিনি যেতিয়া তলে তলে যোগ কৰিবা তেতিয়া তোমালোকৰ অংকটো কিন্তু
নিমিলিব গতিকে তোমালোকে সদায় এনেকুৱা ধৰণে ডিসিপ্লিন কৰিহে পাতিব লাগিব এইফালৰ পৰা পাতিব লাগিব 10 5 গুণ কিমান হ'ল 50 গতিকে এনেকৈ পাতিব লাগিব ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পালা এটা সাইডৰখিনি মই তোমালোকক মুছি দিছোঁ কাৰণ ইয়াত আমি কি লিখিম টকা বুলি লিখিব লাগিব গতিকে চোৱা আমি ইয়াত টকা বুলি লিখি দিছোঁ তোমালোকে লিখি ল'বা প্ৰথমতে বুজি লোৱা বুজি লৈ পিছত লিখিব পাৰিবা ইয়াতে টকা ঠিক আছে এটা কি কৰিম আমি এইখিনি যোগ কৰিম চোৱা ইয়াতে টকা লিখি লোৱা টকা লিখিলা এটা যোগ কৰা 0 4টা যোগ কৰিলে 0 হ'ব 4 লগত 4 যোগ কৰিলে পাছে 4 9 9 লগত 5 যোগ কৰিলে 9 পাছে 14 14 4 হাতে কিমান গ'ল 1 4 এ কিমান 5 হাতে 1 টো যোগ কৰিলে হৈ গ'ল 6 অৰ্থাৎ আমি এই গোটেইখিনি যোগ কৰি আমি কিমান পালো 640 টকা পালো আৰু এই 640 টকাটোৱে হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তোমালোকে ভিডিওটো এটা লাইক কৰি দিবলৈ নাপাহৰিবা লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগত ভিডিওটি শেয়াৰ কৰি দিবা তেতিয়াহে আমি উৎসাহিত হ'ম এনেকুৱা ধৰণৰ আৰু ভিডিও আপলোড কৰিবৰ কাৰণে এতিয়া তোমালোকে চোৱা ঘ নম্বৰত দিছিল 500 টকীয়া নোট 3খন 100 টকীয়া নোট 2খন গতিকে ইয়াৰ আনসাৰটো উলিয়াও আহাচোন আমি আমাক কিমান দিছে 500 টকীয়া নোট কিমানখন দিছে 3খন তে 500 পূৰণ কি লিখিম 3 দিয়া তোমালোকে তলে তলে পাতি পূৰণ কৰি চাব পাৰিবা নকৰিলে মুখে মুখে কৰিব পাৰিবা 5 3 গুণ কিমান 5 3 গুণ 15 শূন্য কেইটা আছে দুটা দুটা শূন্য লগ লগাই দিলে হৈ গ'ল 1500 পালো ঠিক আছে ইয়াতে লিখিবা 100 টকা নেক্সট 100 টকীয়া নোট কিমানখন আছিল দুখন গতিকে লিখিবা 100 পূৰণ 2 2 1 গুণ কিমান 2 1 গুণ হৈছে 2 দুটা শূন্য আছে কাৰণে দুটা শূন্য দি দিলো অৰ্থাৎ 100 টকীয়া নোট দুখন হলে কিমান হ'ব 200 টকা হ'ব এতিয়া টকাৰ তলত তোমালোকে টকা লিখি দিয়া ঠিক আছে শূন্যৰ তলত কিমান হ'ব 0 শূন্যৰ তলত শূন্য যোগ কৰিলে 0 5 2 হৈ গ'ল 7 ইয়াতে হৈ গ'ল 1 কিমান পালো 1700 টকা পালো এইটোৱে হৈছে ইয়াৰে শুদ্ধ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা 3 নম্বৰটো 3 নম্বৰত আমাক কি দিছে 3 নম্বৰত দিছিল যে টকা পইচা কি কৰিব দিছে ভাঙি লিখিবলৈ দিছে এতিয়া মন কৰা ইয়াতে কি আছে এটা দশমিক আছে ঠিক আছে দশমিক আছে দশমিকৰ সোঁফালে টকাখিনি ঠিক আছে সোঁফালে টকাখিনি কি হয় পইচা আৰু দশমিকৰ বাওঁফালে টকাখিনি এইখিনি কি হয় টকা এইখিনি সিম্পল মনত ৰাখা বাকি গোটেইখিনি 3 নম্বৰত তোমালোকে বুজি পাবা আৰু এবাৰ কৈছো চোৱা দশমিকৰ এটো দশমিকৰ যেটো সোঁফাল আছে অৰ্থাৎ এটো দশমিক ধৰা এটোৰ সোঁ সাইডত থকাখিনি ঠিক আছে সোঁ হাতৰ ফালে থকাখিনি হৈছে পইচা আৰু দশমিকটোৰ বাওঁফালে থকাখিনি হৈছে টকা ঠিক আছে এটা কৰি চালে তোমালোকে গম পাবা কেনেকৈ আমি উত্তৰটো লিখিবলৈ লাগিব এতিয়া চোৱা তোমালোকে এটা দশমিক আছে চোৱা এটো দশমিক ঠিক আছে এটো দশমিক গতিকে ইয়াতে যদি আমি লিখো এটো কেনেকৈ লিখিম দশমিকৰ বাওঁফালে টকাখিনি টকা অৰ্থাৎ 8 কি হ'ব 8 টকা 8 কি হ'ব 8 টকা 75 টো কি হ'ব 75 পইচা 8 টকা 75 পইচা ঠিক আছে নেক্সট ওয়ান তো কি হ'ব তো দশমিকৰ বাওঁফালে কি আছে 12 আছে হয় না গতিকে 12 কি হ'ব টকা হ'ব 12 টকা 25 কি হ'ব 25 পইচা 12 টকা 25 পইচা হ'ব ঠিক আছে ঠিক একে ধৰণে গ নম্বৰটো যদি তোমালোকে চোৱা 18 টকা হ'ব 18 টকা ঠিক আছে 18 টকা 70 কি হ'ব 70 পইচা 18 টকা 70 পইচা হ'ব ঠিক আছে এনে ধৰণে তোমালোকে এইখিনি লিখিব লাগিব একে ধৰণে আমি বাকি কেইটাও কৰো আহাচোন চোৱা 37 কি হ'ব 3 10 37 টকা ঠিক আছে এটো লিখিবা 37 টকা লিখিলা নহয় কত আকাৰডাল ভালকৈ দিবা 37 টকা লিখিলা 37 টকা 8 পইচা ঠিক আছে 37 টকা 8 পইচা নেক্সট লিখিবা এটো
140 টকা 5 পইচা ঠিক আছে এনেধৰণে লিখা নেক্সটটো লিখিবা 3982 টকা তলত লিখি দিছো এটো 50 কি হ'ব পইচা ঠিক আছে এটো হৈছে ইয়াৰে উত্তৰ পইচা লিখা পইচা এনে ধৰণে তোমালোকে ইয়াৰ উত্তৰখিনি লিখিব লাগিব এতিয়া তোমালোকে চোৱা 4 নম্বৰটো 4 নম্বৰত দিছিল টকা পইচা হিচাপে লিখা ক নম্বৰত দিছিল 6 টকা 75 পইচা এটো যদি আমি টকা পইচা হিচাপত লিখো আমি কি কৰিব লাগিব 6 ৰ পিছত এনেকৈ এটা দশমিক ধুনিয়াকৈ দিব লাগিব দি 7 5 লিখিব লাগিব আৰু যেটা আমি দশমিক প্ৰয়োগ কৰিছো ইয়াতে এককটো কি লিখিব লাগিব টকা পইচা লিখিব নোৱাৰা তোমালোকে পইচা লিখিলে ভুল হ'ব অৰ্থাৎ 6 টকা 75 পইচা কেনেকৈ লিখিলো 6.75 টকা দশমিকৰ ইফালেখিনি আমি কলোৱে এখানফালেখিনি পইচা আৰু ইফালৰখিনি কি থাকে অৰ্থাৎ দশমিকৰ বাওফালৰখিনি কি হয় পইচা আৰু সোঁফালৰখিনি কি হয় টকা অৰ্থাৎ 6 টকা 75 পইচা আমি এনেকৈ লিখিলো আশা কৰিছো বুজি পাইছা নেক্সট ওয়ান ক নম্বৰত দিছিলে 10 টকা 40 পইচা সিম্পল লিখা 10 দশমিক দিয়া 40 কি হ'ব টকা হ'ব ঠিক আছে এটা টকা হৈ গ'ল নেক্সট তোমালোকে চোৱাচোন 145 কি হ'ব টকা হ'ব 145 টকা এটা দশমিক দিয়া 145 দশমিক 25 এটা কি হ'ব টকা লিখিব লাগিব ঠিক আছে টকা এনে ধৰণে লিখিব লাগিব এতিয়া তোমালোকে নেক্সট চোৱা ঘ নম্বৰটো ঘ নম্বৰত দিছিল 1200 টকা 10 পইচা দিছিলে গতিকে আমি এইটো কেনেকৈ লিখিম 1200 টকা যেহেতু 10 পইচা দিছে গতিকে আমি এইটো 1200 ঠিক আছে 1200 লিখা 1200 দশমিক দিয়া 10 লিখা 10 টকা এনে ধৰণে লিখিব লাগিব নেক্সট প্ৰথম নম্বৰটো 462 দশমিক এটা চোৱা এইটোত বহুত ছাত্ৰ-ছাত্ৰীয়ে ভুল কৰে ডাইৰেক্টলি লিখি ইয়াত 7 থকাৰ কাৰণে 7 লিখি থৈ দিয়ে 7 লিখিলে কিন্তু আমাৰ নহব ইয়াত আমাৰ দশমিকৰ পিছত দুটা অংক বিশিষ্ট হ'ব লাগিব অৰ্থাৎ আমি কি কৰিব লাগিব ইয়াতে এটা শূন্য দিব লাগিব 07 লিখিব লাগিব 07 টকা এইটো মনত ৰাখিবা তোমালোকে ঠিক আছে নেক্সট চোৱা আকৌ আছে 987 এটা দশমিক দিব লাগিব দি 05 টকা হ'ব ঠিক আছে 05 টকা এইখিনি হৈছে ইয়াৰে উত্তৰ এনে ধৰণৰ উত্তৰসমূহ তোমালোকে লিখিব লাগিব নেক্সট তোমালোকে চোৱাচোন 5 নম্বৰত কি দিছিল 5 নম্বৰত দিছিল পইচাত প্ৰকাশ কৰি লিখা পইচাত প্ৰকাশ কৰি লিখিব দিছে ক নম্বৰটো আমাক দিছিল যে 6 টকা 30 পইচা দিছে এইখিনি তোমালোকে মনত ৰাখিবই লাগিব এখানে মই ওপৰত লিখি থৈ দিছো তোমালোকৰ বাবে যে 1 টকা 100 পইচা এটা তোমালোকে মনত ৰাখিবা আমাক কি কৈছে 30 টো পইচাত আছে মানে 6 টকাটো আমাক কি নিব দিছে পইচাত নিবলৈ দিছে গতিকে চোৱা আমি যদি 6 টকাটো পইচাত লৈ যাও 1 টকাত যদি 100 পইচা হয় 6 টকাত কিমান হ'ব 600 পইচা হ'ব কেনেকৈ উলিয়ালো আমি কি কৰিলো 100 6 ৰে পূৰণ কৰি দিলো 100 6 ৰে কি কৰিলো পূৰণ কৰিলো পূৰণ কৰি কিমান পালো চোৱা 6 লত 0 পূৰণ কৰিলে 0 এইটো 0 পূৰণ কৰিলে 0 6 1 গুণ কিমান হ'ল 6 এটা 600 কেনেকৈ পালো চোৱা 1 টকাত কিমান পইচা 100 পইচা গতিকে 6 টকাটোক আমি কি হত নিব লাগিব পইচাত প্ৰকাশ কৰিবলৈ দিছে নহয় হয়নে তো 6 টকাটো আমি পইচাত নিব লাগিব পইচাত নিলে 6 টকা 1 টকাত যেহেতু 100 পইচা গতিকে 6 টকাত কিমান পইচা হ'ব উলিয়াবৰ কাৰণে 100 6 ৰে আমি কি কৰিম পূৰণ কৰি দিম দিলে কিমান পালো 600 পালো হয়নে গতিকে 6 টকাত কিমান পইচা পালো 600 পইচা পালো 600 ঠিক আছে 600 পইচা 6 টকাত কিমান পইচা 600 পইচা ঠিক আছে নেক্সট কি আছে চোৱাচোন 30 পইচা আছে ওতে 600 পইচা যোগ 30 পইচা 30 পইচা হয়নে 600 টকা যোগ 30 পইচা এতিয়া চোৱা 600 লগত যদি আমি 30 যোগ কৰো কিমান হ'ব 630 পইচা তলত মই যোগটো কৰি দেখাইছো চোৱা 600 যোগ 30
শূন্যৰ লগত শূন্য যোগ কৰিলে শূন্য, 3 লগত শূন্য যোগ কৰিলে 3, 6 লগত শূন্য যোগ 6 লগত একো নাই, গতিকে ইয়াতে 6 হ'ব। অৰ্থাৎ 600 পইচাৰ লগত এই 30 পইচাটো যোগ কৰিলে কিমান হ'ব? 630 পইচা। আশা কৰিছোঁ বুজি পালা। ইমান বহুত বেছি দীঘলীয়াকৈ তোমালোকে কৰি থকাৰ কোনো প্ৰয়োজন নাই, চিম্পল এনেকৈ কৰি থ'লে হ'ব। আৰু এবাৰ কৈছোঁ চোৱা, প্ৰথমটো বুজি পালে তোমালোকে বাকীকেইটা ইজিলি কৰিব পাৰিবা। 1 টকাত যিহেতু আমি জানো 100 পইচা, আমাক যিহেতু এই 6 টকা 30 পইচাত প্ৰকাশ কৰিব দিছে, 30টোতো পইচাত আছেই, এইটো চেঞ্জ কৰাৰ কোনো প্ৰয়োজন নাই। টকাখিনি আমি কিহত নিব লাগিব? পইচাত নিব লাগিব। পইচাত নিবৰ কাৰণে যিহেতু আমি জানো 1 টকাত 100 পইচা, গতিকে 6 টকাত কিমান পইচা হ'ব উলিয়াবৰ কাৰণে 100ক 6ৰে পূৰণ কৰি দিলোঁ, পূৰণ কৰি আমি পালোঁ 600, অৰ্থাৎ 6 টকাত 600 পইচা যোগ 30 পইচা, দুটা যোগ কৰিলে কিমান পালোঁ? 630 পইচা। এইটোৱে হৈছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰ উত্তৰটো বুজি পালা, আৰু তোমালোকে এতিয়া নেক্সটটো তোমালোকে উত্তৰটো উলিয়াবলৈ পাৰিবা। এতিয়া তোমালোকে চোৱাচোন, নেক্সটটোত আমাক কি দিছে? নেক্সট আমাক দিছিল খ নম্বৰটোত যে 12 টকা 8 পইচা দিছে। কি দিছে আমাক? 12 টকা 8 পইচা। 1 টকাত যিহেতু 100 পইচা, 12 টকাত কিমান পইচা হ'ব উলিয়াবৰ কাৰণে কি কৰিম? 100ক আমি 12ৰে পূৰণ কৰিম। পূৰণটো মুখে মুখেও কৰিব পাৰা। চোৱা, 12 গুণ কিমান? 12 গুণ হৈ গ'ল 12, হয়নে? দুটা শূন্য আছে কাৰণে দুটা শূন্য দি দিয়া। অৰ্থাৎ 12 টকাত আমি কিমান পালোঁ? 1200 পইচা আমি পালোঁ। ঠিক আছে, 12 টকাত কিমান পইচা হ'ল? 1200 পইচা। এতিয়া চোৱা, পূৰণটো কৰি দেখাইছোঁ যে 12 টকাত 1200 পইচা কেনেকৈ হ'ল। চোৱা, 100 কি পূৰণ কৰিম এইবাৰ? 12ৰে, কাৰণ এইটো টকাৰ পৰা কিহত নিছোঁ? পইচাত নিছোঁ। 2ৰ লগত শূন্য পূৰণ কৰিলে 0, 2ৰ লগত শূন্যটো পূৰণ কৰিলে 0, 2 1 গুণ হৈ গ'ল 2। 1ৰ লগত এই শূন্যটো পূৰণ কৰিলে 0, 1ৰ লগত এই শূন্যটো পূৰণ কৰিলে 0, 1 1 গুণ হৈ গ'ল 1। এইখিনি যদি আমি যোগ কৰোঁ, ইয়াতে 0, ইয়াতে 0, ইয়াতে 2, ইয়াতে 1, কিমান পালোঁ আমি? 1200 পইচা পালোঁ। 8টোতো পইচাত আছে, গতিকে যোগ লিখা, যোগ 8 পইচা। ঠিক আছে, 1200 পইচা যোগ 8 পইচা। এতিয়া যদি 1200 পইচাৰ লগত 8 পইচা আমি যোগ কৰি দিওঁ, কিমান হ'ব? 1208 পইচা হ'ব, হয়নে? 8ৰ লগত 0 যোগ কৰিলে 8, ইয়াতে 0, ইয়াতে 2, ইয়াতে 1, কিমান হ'ল? 1208 পইচা। ঠিক আছে, এইটোৱে হৈছে এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ। এনেধৰণে তোমালোকে উত্তৰবোৰ উলিয়াবলৈ লাগিব। আশা কৰিছোঁ তোমালোকে পাৰিছা। এনেধৰণে তোমালোকে উত্তৰসমূহ উলিয়াবা। ঠিক আছে, এতিয়া আমি গ নম্বৰটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ। গ নম্বৰটো আমাক কি দিছে চোৱাচোন। গ নম্বৰটো আমাক দিছিল 195 টকা আৰু কিমান দিছে? 15 পইচা। আমাক কি দিছে? 195 টকা আৰু দিছে 15 পইচা। এতিয়া চোৱা, ইয়াৰ উত্তৰটো আমি কেনেকৈ উলিয়াম? 195 টকাত কিমান পইচা হ'ব উলিয়াবৰ কাৰণে কি কৰিম? 195ক আমি 100ৰে পূৰণ কৰিম। তোমালোকে এইটো মুখে মুখেও কৰিব পাৰা। 195ক 1ৰে পূৰণ কৰিলে কিমান হ'ব? চোৱা, 195 কিহেৰে পূৰণ কৰিব লাগিব? 100ৰে, হয়নে? এইটো মুখে মুখে কৰিব পাৰা। 195ক 1ৰে পূৰণ কৰিলে কিমান হ'ব? 195। কেইটা শূন্য থাকিল? দুটা, গতিকে এইটো পইচা হৈ গ'ল, হয়নে? যোগ 15, 15 কি হ'ব? পইচা। পূৰণটো কৰি দেখিছোঁ চোৱা, 195 লগত প্ৰথমতে 0ৰে পূৰণ কৰিম, 5ৰ লগত 0 পূৰণ কৰিলে 0, 0ৰ লগত 9 পূৰণ কৰিলে 0, 0ৰ লগত 1 পূৰণ কৰিলেও 0। এবাৰ মাজৰটোৰে কৰিম, 0 5 গুণ 0, 0 9 গুণ 0, 0 1 গুণ 0। নেক্সট চোৱা, 1 5 গুণ কিমান হ'ব? 5, 1 9 গুণ কিমান হ'ল? 9, 1 1 গুণ কিমান হ'ল? 1। এতিয়া ইয়াতে 0, ইয়াতে 0, ইয়াতে 5, ইয়াতে 9, ইয়াতে হৈ গ'ল 1, হয়নে? 19,500 পালোঁ। চোৱা, 19,500 পালোঁ, যোগ কিমান হ'ল? 15 পইচা। গতিকে মই ইয়াত ঠাই নাই কাৰণে মই চমুকৈ লিখি দিছোঁ প বুলি। ঠিক আছে, ফুট। এতিয়া কি কৰিব লাগিব? 19,500 পইচাৰ লগত 15 পইচাটো কি কৰিব লাগিব? যোগ কৰিব লাগিব। চোৱা, 5ৰ লগত 0 যোগ কৰিলে 5, 1ৰ লগত 0 যোগ কৰিলে 1, ইয়াৰ তলত একো নাই, গতিকে যেনেকৈ আছে ঠিক তেনেকৈ লিখি দিলে হ'ল। অৰ্থাৎ আমি কিমান পালোঁ? 19,515 কি হ'ব? পইচা হ'ব। এইটো হ'ব ইয়াৰে উত্তৰ। ইয়াতে 195 টকাত আছিল, 100ৰে পূৰণ কৰি এইটো কিহত নিলোঁ? পইচাত নিলোঁ। পইচাত নিওঁতে আমি পালোঁ 19,500 পইচা। আগৰ পৰা ইয়াতে 15 পইচা দিয়া আছে, গতিকে 19,500 পইচাৰ লগত 15 পইচা যোগ কৰোঁতে আমি 19,515 পইচা পালোঁ।
এইটোৱে হৈছে 21টিৰ কাৰেক্ট আনসাৰ এতিয়া আহা আমি নেক্সট ঘ নম্বৰটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যে ছাত্ৰ-ছাত্ৰী জইন কৰা নাই জইন কৰি ল'বলৈ নাপাহৰিবা ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰি তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বা এপত তোমালোকে অনলাইন ক্লাছসমূহ কৰিব পাৰিবা ইয়াৰ ক্ষেত্ৰত তোমালোকৰ যদি কিবা কুৱেশ্যন আছে তোমালোকে আমাক হোৱাটছআপ নম্বৰটো মেছেজ কৰি সুধিব পাৰিবা ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰো পাই যাবা